তো হেল্ল' নমস্কাৰ কলমুকচুদং কলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই তো বৰ্তমান আছোঁ ফিল্ডত ৰানিং কৰিলোঁ কমাণ্ডোৰ কাৰণে প্ৰথমতে কৈ দিছোঁ যেন মোৰ ইণ্টাৰভিউ কেতিয়া আছে ইণ্টাৰভিউ বিষয়ে মোক সুধিছে অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ তাতে মোক সুধিছে যেন দাদা আপোনাৰ কেতিয়া আছে মই তাৰিখটো কৈছিলোঁ কিন্তু হ'লেও সুধিছে মানে বহুতে ভাল পোৱা কেণ্ডিডেটসকলে মোক যোনে ছাপোৰ্ট কৰি তেওঁলোকে সুধিছে তো মোৰ ইণ্টাৰভিউ আছে 3 ডিচেম্বৰ তাৰিখে আৰু আমাৰ লিগি পুখুৰীত আছে নাজিৰা হয়তো আমাৰ আগৰ পিছে আপোনালোকে হয়তো মোৰ ভিডিঅ' চাইছে মই প্ৰায়খিনি ইণ্টাৰভিউ তাতে দিছোঁ ABUB হওক কমাণ্ডো হওক তাৰপিছতে APRO এইবিলাকৰ যিমানখিনি ইণ্টাৰভিউ হয় তাতে আমি দিওঁ আমাৰ শিৱসাগৰ হওক আৰু চৰাইদেউ ডিষ্ট্ৰিক্ট প্ৰথমতে যোনটো মই ভিডিঅ' কৈছিলোঁ যেন মই কমাণ্ডোটো এটেম্প কৰা নাই কিয় কৈছোঁ যিমানখিনি বৰ্তমান মই ৰানিং কৰিছোঁ তাতে মোৰ বেষ্ট টাইমিংটো হৈছে 32 মিনিটটো হৈছে 12 মিনিট 13 ছেকেণ্ড যোনটো অসম পুলিচৰ ABUB দিছিলোঁ তাতে মই নাম্বাৰ পাইছোঁ প্ৰায় 52.71 আৰু তাতে মই সন্তুষ্ট মানে পৰীক্ষা দিব পাম বুলি আশা কৰি আছোঁ এইটো কাৰণে পঢ়িও আছোঁ ইয়াৰ আগতে যোনটো কমাণ্ডো ইণ্টাৰভিউ হৈছিলে তাতে মই ফেইল কৰিছিলোঁ মই ৰানিং পাছ কৰিব নোৱাৰিছিলোঁ আৰু মই নিজৰ ৰানিঙৰ অকাতটো জানো এতিয়াও মোৰ ৰানিং ইমান ভাল নহয় 4.8ৰ কাৰণে যদিহে মই দিওঁ মোৰ হয়তো 19 মিনিট 10-20 লাগি যাব যদি 4 ঘণ্টা ট্ৰেক হয় আৰু যদি 200 মিটাৰ ট্ৰেক হ'লে মই ফেইল কৰি দিম মানে ফেইল হ'মেই এইটো কনফাৰ্ম মই 200 মিটাৰ ট্ৰেকত মই 4.8টো পাছ কৰিব নোৱাৰোঁ মই নিজৰ ৰানিঙৰ কেপাচিটি জানো আৰু নিজৰ কেপাচিটি জানো এইটো কাৰণে মই যাম কমাণ্ডো দিব যাম কিন্তু মোৰ এটেম্প কমাণ্ডোটো নহ'ব জাষ্ট মানে দিব যোৱা নিচিনা হ'ব এইটো কাৰণে বহুত এক্সপেক্টেশ্যন নাৰাখিব যেন দাদাই বহুত নাম্বাৰ পাব আৰু বহুতে মোক কৈও দিয়ে যেন তই ইমান ৰানিঙৰ ভিডিঅ' দিয় তই নিজেও ইমান ভাল নাম্বাৰ উঠাব নোৱাৰিছ যোনটো মই 52.71 পাইছোঁ হয়তো এই নাম্বাৰটো বহুতখিনিতে উঠাব পৰা নাই আমাৰ ইয়াৰে যোনদিনা আমাৰ ইণ্টাৰভিউ হৈছিলে তাতে বহুখিনি কেণ্ডিডেট ফেইল হৈছে তেওঁলোককতো মই ভাল বুলি ক'ব পাৰিও আপোনালোকে যদি যিকোনো ক্ষেত্ৰত পজিটিভ নেগেটিভ ল'ব পাৰে হয়তো আপোনালোকে মোৰ পৰা পজিটিভ দেখিব পাৰে যেন দাদাই এতিয়াৰ মানে বহু দিনৰ পৰা ট্ৰাই কৰি আছে ট্ৰাই কৰাৰ পিছতো এতিয়া বৰ্তমানলৈকে ইণ্টাৰভিউ পোৱা নাই মানে পাছ কৰিব পোৱা নাই কিন্তু হ'লেও তেওঁ হাৰ মনা নাই আপোনালোকে এনেকৈ মটিভেশ্যন ল'ব পাৰে তো আপোনালোকে যিকোনো মানে ভাৱে মোক ল'ব পাৰে মটিভেশ্যন হিচাপে ল'ব পাৰে বা বেয়াকৈ ক'লে বহুতে কৈ দিব যেন নিজে এটা চাকৰি ল'ব পৰা নাই কিন্তু আনক জ্ঞান দি থাকোঁ এনেকৈও আপোনালোকে ভাবিব পাৰে যি আপোনালোকে ভাবে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব আৰু চেষ্টা অব্যাহত আছে এইটো বহুতে সুধিছে দাদা এইটো আপোনাৰ লাষ্ট এটেম্প নেকি লাষ্ট এটেম্প নহয় যদি মই কমাণ্ডোত ফেইলো কৰোঁ বা ABUBত এবাৰ নাম নাহিলেও আকৌ মই ইণ্টাৰভিউ দিম এইটো নহয় যেন মই এবাৰ লাষ্ট বাৰ এতিয়ালৈকে মোৰ বয়স আছে মোৰ বেছি বয়স হোৱা নাই মোৰ 24 হৈছে মই 30 ইয়াৰ্ছকে দিব পাৰিম এতিয়াও নাই ক'লেও 7-9 বাৰ দিব পাৰিম এইটো জানো আৰু মোৰ বডি ইমানো মই ভুৱা নিচিনা হোৱা নাই বুঢ়া নহয় মই 24টো কিমান ডাঙৰ বয়সৰ ল'ৰাটো মই আৰু ইমান হাৰ মনাটো সহজ কথা নহয় মানে হাৰটো কেলৈ হাৰ মানিম কি আছে মোৰ কাম বেলেগ কৰিবলগীয়া দি ৰাখিম যেতিয়ালৈকে অসম পুলিচৰ চাকৰি নাপাওঁ অকল ডিফেন্স বুলি নহয় যিকোনো ক্ষেত্ৰতে হওক কাৰণ মই হাৰ মানিলে গোটেই ঘৰখন বেয়া হৈ যাব মই হাৰ মানিব নোৱাৰোঁ আৰু যিমানখিনি বৰ্তমান নাম্বাৰ পাইছে নাই কোনো ভয় নকৰিব কাট অফ ইমানো নাযায় আপোনালোকে যিমান ভাবিছে নাই বহুতে কৈছে 54 53 মানে 57 এনেকৈ কৈছে ইমান সহজ নহয় বহুতে ইমান নম্বৰ পোৱা নাই কাট অফ বহুত মানে কমেই যাব কম বুলি মই বহুত কম বুলি কোৱা নাই কিন্তু মানে যিমানখিনি আপোনালোকৰ নাম্বাৰ পাইছে নাই বহুতে ভাল নম্বৰ পাইছে তো নিজৰ কষ্টৰ ফলত যদি আপুনি কিবা এটা ভুল কৰিছে ভুলটো শিকক আপুনি ৰানিঙত কি ভুল কৰিলে আপোনালোকৰ নাম্বাৰটো ইমান কম আহিলে যোনটো মই নাম্বাৰ বৰ্তমান পাইছোঁ 52.71 এইটো যোৱা বছৰ আমাৰ শিৱসাগৰৰ আনৰিজাৰ্ভ কেটেগৰীত সোমাই যায় কিন্তু এইবাৰ অলপ মানে বহুতে প্ৰেক্টিছ কৰা টাইম পালে এইটো কাৰণে ভাল এটা নম্বৰ পাইছে বহুতে কষ্ট কৰিছে কষ্ট কৰাৰ পিছতে ইমানখিনি নম্বৰ পাইছে এইটো কাৰণে বহুতে ভাল নম্বৰ পাইছে ইয়াৰ পৰা আপোনালোকে জানিব পাৰি যেন মানে এইবাৰ কম্পিটিশ্যন লেভেলটো অলপ বেছি বৰ্তমান যোনটো কমাণ্ডো বেটেলিয়ন ভেকেঞ্চি আহিছে এই ভেকেঞ্চিটো 164 আছে কেণ্ডিডেট বহুত এপ্লাই কৰিছে গম পাইছোঁ কিন্তু তাতো কম্পিটিশ্যন হ'ব তাতো 164 কেণ্ডিডেটে পাবই যিমানে যি হওক তেওঁলোকে পাব যোনে যি পালে আৰু আপোনাৰ কাম বৰ্তমান পঢ়ি থকাৰ এতিয়া ধৰিছোঁ আপোনাৰ 52 পালে 51 পালে আৰু মনটো যদি বেয়াকৈ থাকিলে হয়তো আপোনাৰ নাম্বাৰটো ভাইটো নাযায় নহয় নাম্বাৰ যি পালে আৰু এইটো মানে হাল সলনি নহয় আৰু এতিয়া আপোনাৰ কামটো হৈছে আপুনি পঢ়া যদি আপুনি 51 পাইছে আপুনি বেছি পঢ়িব লাগিব যদি আপুনি 54 পাইছে আপুনিও বেছিয়ে পঢ়িব লাগিব কিয়নো কৈছোঁ 52টো যোনে পাইছে বা 51 পাইছে আপোনাক মাত্ৰ তেওঁ তিনিটা প্ৰশ্ন বেছিকৈ লিখিলে আকৌ আপোনাৰ লেভেললৈ আহি যাব এইটো কাৰণে কৈছোঁ সকলোৱে পঢ়িব লাগিব নাম্বাৰ যোনে বেছি পাইছে তেওঁ পঢ়িব লাগিব যোনে কম পাইছে তেওঁ পঢ়িব লাগিব যিমানখিনি কেণ্ডিডেটে 49 পাইছে 50 পাইছে
এনেকুৱা হয় আপোনাৰ ডিষ্ট্ৰিক্টৰ আপোনালোকে হয়তো জানে যেন কিমান যাব, যিহেতু এইটো ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি হয়। কিছুমান ডিষ্ট্ৰিক্ট এনেকুৱা আছে আমাৰ অসমত যোনে 47, 48 পাই পেলাই তেওঁলোকৰ নাম আহি যাব পাৰে। এইটো কাৰণে আপোনালোকে নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে জানে, আপুনি ভালকৈ এনালাইজ কৰক, আপোনাৰ ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীসকলক ফোন কৰক, যিমানখিনি নাম্বাৰ আছে সোধক কিমান নম্বৰ পাইছে, এটা এনালাইজ কৰিলে নিজে গম পোৱা যায় যেন কিমানখিনি কাট অফ যাব পাৰে। এইটো মই কৈছোঁ যোনে 47 পাইছে, 48 পাইছে তেওঁলোকেও ইমান ডাউন নকৰিব। যদি আপোনালোকৰ ভাবিছে নম্বৰটো কম হ'ল, কিয় কম হ'ল নিজকে সোধক, এটা মানে প্ৰশ্ন কৰক নিজকে, আহিবলগীয়া ইণ্টাৰভিউত মই কি সাল সলনি কৰিব লাগিব, মোৰ কি ভুল হ'ল, এই ভুলটো আপোনালোকে শুধৰণি কৰিব চেষ্টা কৰক। লগতে যিমানখিনি 51, 52 পাইছে তেওঁলোকক কৈছোঁ যেন তোমালোকৰ নাম হয়তো প্ৰায়খিনি ডিষ্ট্ৰিক্টৰ কাৰণে আহি যাবগৈ। এইটো কাৰণে তোমালোকৰ কাম এতিয়া বৰ্তমান হৈছে পঢ়াটো এটা চিম্পুল লেভেল পঢ়ি পিনি হয়তো পাছ কৰাটো টান, যিহেতু মই যোৱা বছৰ এনেকৈ দিছিলোঁ চিম্পুলকৈ পঢ়ি পিনি আপোনালোকৰ হয়তো এটা নাম এটা আনিব পাৰিবগৈ, কিন্তু যোনটো মেৰিট লিষ্টত আনিবৰ কাৰণে অলপ কষ্ট হয় আৰু কষ্ট কৰিব লাগিব।